ও ধূলি বালি খেলোতে ও বাল্যকাল গমকেই নাপালো গ'ল যৌৱনকাল। এনেকুৱাও নিষ্ঠুৰ সন্তান আমাৰ মাজত আছে, যি সন্তানে ইমান কায় কষ্টৰ মাজেৰে দেউতাই বনোৱা ঘৰটো, দেউতাই দিয়া সম্পত্তি ভোগ কৰি থাকি বৃদ্ধাৱস্থাত সেই পিতৃ মাতৃক শুশ্ৰূষা কৰাৰ পৰিৱৰ্তে অনাথ আশ্ৰমত এৰি থৈ আহিছে। গোটেই জীৱনটো এমুঠি খাই এমুঠি নেখায় কায় কষ্টৰ মাজেৰে ধন উপাৰ্জন কৰি এটা ধুনীয়া আপুনি মই ঘৰ বনাইছোঁ, আৰু ধুনীয়াকৈ বনোৱা সেই ঘৰটোত আমি এখন গাড়ী ৰাখিছোঁ। সেই গাড়ীখনৰ কাষতেই আমি ধুনীয়াকৈ ফুল ৰুইছোঁ। সুন্দৰকৈ বনোৱা ঘৰখনৰ আমি চাৰিওফালে ভিতৰ আচবাববিলাক কিনিছোঁ, পাকঘৰত ধুনীয়া ধুনীয়া বস্তু সজাই থৈছোঁ। যি সময়ত মোৰ তেজ বল শক্তি আছে, সেই সময়ত মোৰ ঘৰৰ সকলোৱে মোক মৰম চেনেহ শ্ৰদ্ধা ভক্তি আদৰ কৰে। আৰু যিদিনাখন মোৰ বয়সৰ দেউনা পাৰ হ'ব, বুঢ়া বুলিলে ল'ৰা, যিদিনাখন বাক সংযত নহ'ব, সৰু ল'ৰা নিচিনা দুনাই দুনাই একেটা কথাকে দেউতাকজনে ক'বলৈ ধৰিব, সেইদিনাখন সেইখন ঘৰত সেই দেউতাজনৰ আদৰ নাইকিয়া হৈছে। যাৰ কাৰণে দেউতাজনে ৰাজ অট্টালিকা বনায়ো সেই ৰাজ অট্টালিকাৰ পৰা আঁতৰি জুপুৰি এটা বনাই থাকিবলৈকো মনত কেতিয়াবা সপোন ৰচে। এনেকুৱাও নিষ্ঠুৰ সন্তান আমাৰ মাজত আছে, যি সন্তানে ইমান কায় কষ্টৰ মাজেৰে দেউতাই বনোৱা ঘৰটো, দেউতাই দিয়া সম্পত্তি ভোগ কৰি থাকি বৃদ্ধাৱস্থাত সেই পিতৃ মাতৃক শুশ্ৰূষা কৰাৰ পৰিৱৰ্তে অনাথ আশ্ৰমত এৰি থৈ আহিছে। এয়াই জানো আমাৰ কাম্য? এয়াই নেকি আমাৰ সপোন? গুৰুজনাই এই কথাবোৰ উপলব্ধি কৰিলে যে মোৰ যি দুখ হ'ল মানৱ জাতিৰ প্ৰত্যেকজনৰ যাতে সেই দুখবোৰ নহওক, এই কথাষাৰ চিন্তা চৰ্চা কৰিয়ে এখন হৰিনাম ধৰ্মৰ প্ৰচাৰ কৰিলে। আৰু এই এখন হৰিনাম ধৰ্মত আবাল বৃদ্ধা বনিতা, শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন মানুহেই পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰি সাধু সংগৰ মাজেৰে জীৱন অতিবাহিত কৰিব পাৰিলেহে এই মনৰ কলীয়া ডাৱৰ অসৎ ভাৱনা অসৎ প্ৰবৃত্তিবিলাক আঁতৰ হ'ব। যদি সৎসংগৰ নলয়, তেতিয়াহ'লে প্ৰত্যেকজন মানুহেই সেই ৰজাবিলাকে কৰা তেনেকুৱা দণ্ডৰে দণ্ডিত কৰিবলৈ পিতৃ মাতৃক কেতিয়াও কুণ্ঠাবোধ নকৰিব। নলমৰি গজালি ওলোৱাৰ দৰে আমাৰো বয়সবিলাক দিনক দিনে গৈ আছে। সিদিনাখনতো আমি ধূলি বালি খেলি আছিলোঁ নহয় জানো? ও ধূলি বালি খেলোতে ও বাল্যকাল গমকেই নাপালো গ'ল যৌৱনকাল। ও গৃহস্থালী সংসাৰত চৌষষ্ঠি জঞ্জাল, তোমাক বাৰু প্ৰভু ভজিম গুণগান। এবাৰ গাঁও লাগিছে নেকি? দিয়ক। হে ৰাম ধূলি বালি খেলোতে ও বাল্যকাল গমকে নাপালো গ'ল যৌৱনকাল। গৃহস্থালী সংসাৰত চৌষষ্ঠি জঞ্জাল, তোমাক বাৰু প্ৰভু ভজিম কোন কাল। তোমাক বাৰু প্ৰভু ভজিম কোন কাল। কৃষ্ণ ভগৱন্তক ভজিম বুলি এটা নিৰ্দিষ্ট সময় কেতিয়াও নোলায়। গতিকে আপুনি যিটো অৱস্থাত আছে এই অৱস্থাটোৰ পৰাই ঈশ্বৰক ভজনা কৰিবলৈ আৰম্ভ কৰা, এই বুলি আমাক কৈছে গুৰু শ্ৰীমন্ত শংকৰদেৱে।